হরে কৃষ্ণ ভাগৱত গীতাৰ দশম অধ্যায়ৰ আজি আমি 14 নম্বৰ শ্লোকটিৰ পৰা পঢ়িম সৰ্বমেতদৃতম মন্যে য়ান মাম বদসি কেশৱ नहि ते भगवन् व्यक्तिं विदुर्देवान् दानवः सर्वमेतदृतं मन्ये यन्मां वदसि केशव नहि ते भगवन् व्यक्तिं विदुर्देवान् दानवः। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय। हे कृष्ण आपुनी মোক जी কৈছে সেই সকলো কথা মই সত্য বুলি মানি লৈছো। দেৱতাসকল আৰু দানৱসকলৰ কোনেও আপোনাৰ ব্যক্তিত্বৰ বিষয়ে জানিব নোৱাৰে। অৰ্জুন কিয়নো ভগৱানৰ শুদ্ধ ভক্ত হয় সেইকাৰণে ভগৱানে কোৱা সকলো কথা তেওঁ সত্য বুলি মানি লৈছে। কিন্তু যিসকল আখুৰিক ব্যক্তি তেওঁলোকে কৃষ্ণক কেতিয়াও বুজিব নোৱাৰে। সেইকাৰণে আজিৰ সমাজত ভগৱান ৰাম বা ভগৱান কৃষ্ণ কেতিয়াও অহা নাই বা তেওঁলোক ভগৱান নহয় এই বুলি মানুহে তৰ্ক বিতৰ্ক কৰে। তেওঁলোকক যদি সাইন্টিফিক যিবিলাক মানে প্ৰমাণ সেই বিষয়ে যদি কোৱা হয় যে দ্বাৰিকাৰ অৱশেষ পোৱা গৈছে, ৰাম সেতু পোৱা গৈছে, তেতিয়া ক'ব এই সেইবোৰ বা কিমান সঁচা আমি নাজানো, কিন্তু ভগৱানটো নহয়, হয়তো তেওঁলোক বহুত অতি মানৱীয় কোনোবান মানুহ হ'ব এনেকৈ ভাবে। কিন্তু আপুনি চাওক আমাৰ শাস্ত্ৰত কোৱা সকলোবোৰ কথা ইমান বেছি সত্য বুলি প্ৰতিপন্ন হৈছে যি আচলতে আধুনিক বিজ্ঞানে কোৱা কথাটো আজি সত্য বুলি মানি ল'লে কালি মিছাও হ'ব পাৰে। যেনেদৰে আপোনালোকে যদি আগতে পঢ়িছে যি ডাৰউইনে কৈছে যে বান্দৰৰ পৰাহে মানুহৰ জন্ম হৈছে, আগতে সকলো মানুহ নাঙঠ হৈ ঘূৰি ফুৰিছিল। গতিকে সেইবোৰ এনেকৈ ভাবে কিয়নো তেওঁলোকে এনেকুৱা এটা এজাম্পশ্যন বনাই লৈছে, প্ৰমাণ কোনো নাই। আৰু তেওঁৰ সেই প্ৰমাণ যি তেওঁ দিছিল সেইটো ভুল বুলি প্ৰতিপন্ন হৈছে কি বান্দৰৰ পৰা মানুহ অহা নাই। ঠিক তেনেদৰে বৈজ্ঞানিকসকলে বহুত তেনেকুৱা ধাৰণা বনায় আৰু সাধাৰণ মানুহক তাৰ সেই ধাৰণাটোৰ দ্বাৰা প্ৰভাৱিত কৰিব খোজে, কাৰণ তেওঁ সাধাৰণ মানুহতকৈ অলপ বেছি বুদ্ধিমান হয়। সেইকাৰণে যিদৰে যিবিলাক যোগী হয় বা সিদ্ধি লাভ কৰিছে আৰু মানুহৰ মনৰ কথা বুজিব পাৰে বা পানীৰ ওপৰত খোজকাঢ়ি যাব পাৰে, তেনেকুৱা ধৰণৰ সিদ্ধি প্ৰাপ্ত কৰে মানুহে, তেতিয়া তেওঁলোকেও নিজকে ভগৱানৰ অৱতাৰ বুলি ঘোষণা কৰি অতি আৰামত খোৱা লোৱা আৰু যি ইচ্ছা মানুহক শোষণ কৰা সকলোবোৰ কৰি থাকে। কিয়? কাৰণ তেওঁলোক সাধাৰণ মানুহতকৈ অলপ বেছি শক্তি সম্পন্ন হয়। কিন্তু ভগৱানে তেনেকুৱা ব্যক্তিক ভাল নাপায়। ভগৱানৰ অস্তিত্বক আইনষ্টাইনেও স্বীকাৰ কৰিছে, আইনষ্টাইনতকৈ ডাঙৰ কোন বৈজ্ঞানিক হৈছে। নিউটনেও স্বীকাৰ কৰিছে যে এটা সুপ্ৰিম পাৱাৰ আছে যাৰ কাৰণে এই গ্ৰহ নক্ষত্ৰবোৰ বায়ুত ভাহি আছে। কিন্তু যিবিলাকৰ অল্প বুদ্ধি তেওঁলোকে স্বীকাৰ নকৰে। কিন্তু অল্প বুদ্ধি অৰ্জুনৰ নহয় বা কোনো ভক্তৰ নহয়, আৰু সেইকাৰণে ভগৱানে কোৱা কথাবোৰ যি শাস্ত্ৰত আছে সেয়া আচলতে অন্তিম সত্য হয় বা পৰম সত্য হয়। আৰু ভগৱানৰ পৰাই দানৱ বা দেৱতাৰ সৃষ্টি হৈছে, সেইকাৰণে তেওঁলোকে ভগৱানৰ ব্যক্তিত্বৰ বিষয়ে জানিব নোৱাৰে। গতিকে আধুনিক জগতৰ যেতিয়া দেৱতাই জানিব নোৱাৰে বা দানৱসকল বহুত শক্তি সম্পন্ন হয়, সাধাৰণ মানুহতকৈ দানৱ বহুত শক্তি সম্পন্ন হয়। যেনেকৈ মই দানৱে আপুনি চাওক লংকাৰ সোণৰ লংকা সৃষ্টি কৰিব পাৰে, এনেকুৱা শক্তি সম্পন্ন। বা ইন্দ্ৰপ্ৰস্থত যে ধুনীয়া নগৰ বনাইছিল যাৰ কাৰণে দুৰ্যোধনে পানীত পৰি গৈছিল, কোনে সৃষ্টি কৰিছে? দানৱেইতো সৃষ্টি কৰিছে মই দানৱ, কাৰণ মই দানৱক অগ্নিৰ প্ৰকোপৰ পৰা অৰ্জুনে ৰক্ষা কৰিছিল। গতিকে যেতিয়া তেওঁলোকেই জানিব নোৱাৰে যে আমাতকৈ বেছি বুদ্ধিমান বা আমাতকৈ বেছি শক্তি সম্পন্ন, তেনেহ'লে আমাৰ আধুনিক জগতৰ তথাকথিত পণ্ডিতবিলাকে ভগৱানক কেনেকৈ জানিব পাৰিব?
কেৱল কৃষ্ণৰ কৃপাতহে আমি কৃষ্ণক জানিব পাৰোঁ, অন্য একো উপায় নাই, কেৱল আমি কৃষ্ণৰ কৃপা আমাক লাগিব। সেইবাবে অৰ্জুনৰ পথকে আমি অনুসৰণ কৰা উচিত। আৰু ৪ৰ্থ অধ্যায়ত ভাগৱত গীতাত কোৱা হৈছে যে ভাগৱত গীতা বুজিবৰ কাৰণে আগতে সদায় আমি ভাগৱত গীতা ভক্তৰ পৰাই বুজিব লাগিব। কোনো অভক্তই আমাক ভাগৱত গীতাৰ জ্ঞান দিব নোৱাৰে, আৰু যদি জ্ঞান দিয়েও সেই জ্ঞানৰ পৰা আমাৰ একো লাভ নহ'ব। কিন্তু এই গুৰু শিষ্য পৰম্পৰা যি চলি আহিছিল সেয়া কালৰ পৰম্পৰাত নষ্ট হৈ গ'ল। কাৰণ সকলোতকৈ প্ৰথমে ভগৱানে সূৰ্য দেৱতাক এই ভাগৱত গীতাৰ জ্ঞান দিছিল, কিন্তু কালক্ৰমত সেয়া নষ্ট হৈ গ'ল। আৰু নষ্ট হৈ যোৱাৰ কাৰণে কৃষ্ণই কৈছে মই পুনৰ সেই পৰম্পৰাটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে অৰ্জুন তোমাক মই এই ভাগৱত গীতাৰ জ্ঞান দিব লৈছোঁ। আৰু কিয় দিব লৈছোঁ? কাৰণ তুমি মোৰ মিত্ৰ আৰু তুমি মোৰ ভক্ত। যেতিয়া অৰ্জুনে কয় যে কৃষ্ণ মই যুদ্ধ নকৰোঁ, কাৰণ মই একো বদলা ল'ব নালাগে, মই একো প্ৰতিশোধ ল'ব নালাগে, মই সকলোকে ক্ষমা কৰি দিম, আৰু মই ঠিক আছে মোৰ তাত এখন গাঁও নাই, যেতিয়া মই ক্ষত্ৰিয় হয় মই ভিক্ষা খুজি খাম, কিন্তু মই মানুহবোৰ মাৰিব নোৱাৰোঁ। যে কৃষ্ণই কয় যে এইটো তোমাৰ আচলতে অৰ্জুনে ভাবিছিল এইটো অৰ্জুনৰ পাৰ্চনেল হেৰিৰ কাৰণে কৃষ্ণই কেৱল এই কৰে। অভিয়াছলি ভক্তৰ ৰক্ষা কৃষ্ণই কৰে, দ্ৰৌপদী কৃষ্ণৰ বহুত ডাঙৰ ভক্ত, আৰু কৃষ্ণই সহন কৰিব নোৱাৰে যে কোনো ভক্তক এনেকৈ অপমান কৰে। কিন্তু তথাপিও এইটো এটা সামাজিক সমস্যাও আছিল, যাৰ কাৰণে ভগৱানে আচলতে ধৰ্ম প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। দুৰ্যোধনক ৰজা নবনাই যুধিষ্ঠিৰক ৰজা বনাব বিচাৰিছিল। কাৰণ যেতিয়া আসুৰিক মানুহবোৰ নেতা হয় বা ৰজা হয়, তেতিয়া সমাজৰ যিটো এটা ভক্তিৰ বাতাবৰণ সেইটো নষ্ট হৈ যায়। মনুষ্য জীৱন কেৱল ভক্তি কৰিবৰ কাৰণে আমি পাইছোঁ, যাতে আমি মনুষ্য জীৱনটো এখন দুৱাৰৰ দৰে, দৰ্জাৰ দৰে, দৰ্জাৰে যেনেকৈ মানুহ এজনে বাহিৰত ওলাই যাব পাৰে বা ভিতৰত আহিব পাৰে, তেনেকৈ গতিকে মনুষ্য জীৱনটোৰ দৰ্জাখনৰ আমি উপযোগ কৰি এই জন্ম মৃত্যুৰ যি আমাৰ চক্ৰ চলি আছে, যাৰ কাৰণে আমি কষ্ট পাই আছোঁ, সেইটোৰ পৰা আমি মুক্ত হ'ব পাৰোঁ আৰু ভগৱানৰ ধামত প্ৰৱেশ কৰিব পাৰোঁ। কিন্তু তাৰ কাৰণে আমি আমাৰ লক্ষ্যৰ বিষয়ে সদায় সচেতন হৈ থাকিব লাগিব। আপুনি চাওক, এজন ভৌতিক ব্যক্তি, ধৰা হ'ল তেওঁ ভক্ত নহয়, বহুত ডাঙৰ নাস্তিক হয়, কিন্তু ভৌতিক ৰূপত বহুত সফলতা লাভ কৰিছে। কিয় সফলতা লাভ কৰিছে? কাৰণ কোৱাটো হয় যে ভগৱানৰ ইচ্ছা অনুসৰি ইচ্ছা নাথাকিলে পাতো নলৰে। কাৰণ ভগৱানেও যিয়ে পৰিশ্ৰম কৰে তাক তাৰ ফল প্ৰদান কৰে। চবৰে ভগৱানে লিখা জোখা ৰাখে যে কোনে কিমান পৰিশ্ৰম কৰিছে। যদি কিবা এটা লক্ষ্যৰ কাৰণে কোনোবাই কিবা পৰিশ্ৰম কৰিছে, তাৰ ফল সি লাভ কৰে। ভৌতিক জগতত যিবিলাক মানুহ বহুত বেছি সফল হৈছে, আপুনি দেখা পাব তেওঁলোকে সেই কামটো কৰি ভাল পায়, আৰু লক্ষ্যত উপনীত নোহোৱালৈকে তেওঁলোকে ৰিলেক্স নকৰে, বা সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে তেওঁ বহুত দৃঢ় প্ৰতিজ্ঞ হৈ আছে। ঠিক তেনেদৰে ভক্তিৰ কাৰণে তেনেকুৱা দৃঢ় প্ৰতিজ্ঞ হোৱা উচিত। কাৰণ আমি যদি এইটো জন্মত সাৱধান নহওঁ, সচেতন নহওঁ, হ'ব চলি আছে, ভক্তিও চলি আছে, কোনো কথা নাই, কিন্তু আমি দেখা পাম যে আমি ২৪ ঘণ্টাৰ ২৩ ঘণ্টা বেলেগ কাম কৰি আছোঁ, ১ ঘণ্টা ভক্তি কৰিছোঁ, য'ত নেকি আমাৰ মনত সদায় ভগৱান শ্ৰীকৃষ্ণৰ স্মৰণ থকা উচিত। যি কাম কৰিলেও আমি তেতিয়া এই ভক্তিতেই গণ্য হ'ব, তেতিয়াহে আমি ভাগৱত ধামত যাব পাৰিম। সেইকাৰণে কলিযুগৰ কাৰণে হৰিনাম বহুত ইম্পৰ্টেণ্ট হয়। যদিও ভক্তিত আগ নাভাৰালৈকে আমি হৰিনামৰ মহত্ব বুজি নাপাওঁ, কিন্তু হৰিনামৰ ইমান বেছি মহত্ব আছে যে এজন ব্যক্তিয়ে এই জন্মতে ভগৱত ধামত যাব পাৰে। সেইকাৰণে আমি ভাগৱত গীতাৰ যি ভগৱানে উপদেশ দিছে বহুত চিৰিয়াছলি লোৱা উচিত। শ্লোক নম্বৰ 15 নম্বৰটো এতিয়া পঢ়িছোঁ আমি। স্বয়মেৱাত্মনাত্মানম বেত্থত্বম পুৰুষোত্তম ভূতভাৱন ভূতেশ দেৱ জগৎপতে। স্বয়মেৱাত্মনাত্মানম বেত্থত্বম পুৰুষোত্তম ভূতভাৱন ভূতেশ
দেৱ দেৱ জগৎপতে। হে পুৰুষোত্তম, অৰ্জুনে কৈছে এই শ্লোকটিও, হে সকলোৰে উৎপত্তিৰ মূল, হে সকলো প্ৰাণীৰে অধিপতি, হে দেৱতা সকলোৰো দেৱতা, দেৱ দেৱ, হে জগতৰ পিতা, জগতৰ অধিপতি, আপুনি নিজৰ অন্তৰ্নিহিত শক্তিৰে নিজেই নিজৰ স্বৰূপ নিশ্চিতভাৱে জানিব পাৰে। অৰ্থাৎ ভগৱানক দেৱতা দানৱ কোনেও জানিব নোৱাৰে, কিমান ডাঙৰ ঋষিমুনি হ'লেও ব্ৰহ্মায়ো জানিব নোৱাৰে। সম্পূৰ্ণৰূপে ভগৱানেহে কেৱল নিজকে জানিব পাৰে। আৰু ভগৱান কি হয়, সকলোৰে উৎপত্তিৰ মূল হয়, সেইকাৰণে ভগৱানক জানাটো অসম্ভৱ হয়। কিন্তু যিবিলাক ভক্ত যেনেকৈ 12 মহাজন আছে, 12 মহাজনৰ ভিতৰত যেনেকৈ ভগৱান শিৱ, ব্ৰহ্মা বা যমৰাজ বা তেনেকৈ মনু, ধ্ৰুৱ মহাৰাজ, প্ৰহ্লাদ মহাৰাজ, ভীষ্ম পিতামহ, সুখদেৱ গোস্বামী, তো তেওঁলোকে ভগৱানক সাধাৰণ মানুহতকৈ বহুত বেছি জানে। কিন্তু তথাপিও সম্পূৰ্ণৰূপে ভগৱানেহে কেৱল নিজকে জানিব পাৰে। তেওঁ সকলোৰে প্ৰাণীৰে অধিপতি, এনেকুৱা নহয় যে কেৱল মানুহ যি তেওঁৱেই ভগৱানৰ প্ৰিয়, সকলো প্ৰিয়। সেইকাৰণে আমি কেতিয়াও কোনো প্ৰাণীৰে হত্যা কৰিব নালাগে। আপুনি কেতিয়াও দেখা নাই, শুনা নাই নিশ্চয় যে কৃষ্ণ ভক্ত বা বৈষ্ণৱে বলি দিছে। শংকৰদেৱ মাধৱদেৱৰ যেতিয়া মিলন হয়, মাধৱদেৱ আছিল শক্তিৰ পূজাৰী, দুৰ্গা দেৱীৰ পূজাৰী, আৰু মানে তেওঁক উপাসনা কৰিছিল, শাক্ত বুলি কয়। কিন্তু শংকৰদেৱৰ লগত যেতিয়া তেওঁৰ মিলন হয় আৰু শংকৰদেৱৰ পৰা যেতিয়া তেওঁ উচ্চ শিক্ষা লাভ কৰে ভক্তিমূলক, তেতিয়া তেওঁ সম্পূৰ্ণৰূপে দেৱীৰ পূজা বাদ দি কৃষ্ণ ভক্ত হৈ পৰে। আৰু যদি আপুনি মাধৱদেৱৰ বৰগীতসমূহ চাই যে কিমান গূঢ় তত্ত্ব আছে তাতে, কিমান ভগৱানৰ প্ৰতি শ্ৰদ্ধা আছে, তো এয়া কেনেকৈ সম্ভৱ হয়? অৰ্থাৎ ইয়াৰ পৰা আমি বুজিব লাগে যে এনেকুৱা বহুত ভক্ত আছে যিয়ে বলি প্ৰথাৰ পৰা সম্পূৰ্ণৰূপে নিজকে বা শাক্তৰ পৰা সম্পূৰ্ণৰূপে নিজকে কৃষ্ণৰ শক্তিমান, শক্তিৰ পূজা নকৰি শক্তিমানৰ পূজা কৰিছে। আৰু তাৰ দ্বাৰা শক্তি অপ্ৰসন্ন নহয়, বৰঞ্চ শক্তিৰ আশীৰ্বাদতেই, শক্তিৰ যেতিয়া কোনোবাই বহুত নিস্বাৰ্থভাৱে পূজা কৰে, তেতিয়া মা দুৰ্গা, দেৱী দুৰ্গায়ো ভগৱান কৃষ্ণৰে ভক্তি প্ৰদান কৰে। কাৰণ ইয়াতকৈ ডাঙৰ আৰু একো গিফ্ট হ'ব নোৱাৰে কাৰো কাৰণে। গতিকে ভগৱান সকলো দেৱতাৰো দেৱতা হয়, আৰু সেইকাৰণে আমি বলি প্ৰথা বা এইবিলাকত যাব নালাগে, বা ঘৰতো আমি যে এনেই মাৰি দিওঁ বোলে পোক পৰুৱা, এনেকৈ মাৰিব নালাগে। কিবা বেলেগ উপায় তাৰে কাৰণে কৰিব লাগে। কাৰণ সকলো প্ৰাণীৰে অধিপতি ভগৱান হয়, আৰু ভগৱানে চাই আছে যে আমি অনাহকতে মাৰি আছোঁ জীৱ জন্তুক, নে আমি আমাৰ হৃদয়ত দয়াৰ সৃষ্টি হ'ব দিছোঁ যাতে আমি ভগৱানক প্ৰসন্ন কৰিব পাৰোঁ। তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে অৰ্জুন আৰু অৰ্জুনৰ অনুগামীসকলৰ দৰে যিসকলে ভক্তিৰ মাধ্যমেৰে কৃষ্ণৰ লগত এটা সম্পৰ্ক গঢ়ি তুলিব পাৰিছে, কেৱল তেওঁলোকেই ভগৱানক জানিব পাৰে। কাৰণ ভগৱানে নিজেই ভাগৱত গীতাত কৈছে, ভক্ত্যা মাম অভিজানাতি, কেৱল ভক্তিৰ মাধ্যমেৰেহে মোক মানুহে জানিব পাৰে, অন্য মাধ্যমেৰে আমি ভগৱান শ্ৰীকৃষ্ণক জানিব নোৱাৰোঁ। যিবিলাকে জল্পনা কল্পনা কৰি থাকে যে মই ভগৱানক এনেকৈ কল্পনা কৰি জানিব পাৰিম, সেইটো সম্ভৱ নহয়। কি চিন্তা কৰি থাকিলে ভগৱানৰ বিষয়ে, ভগৱান কোন হয় তেওঁ শাস্ত্ৰৰ পৰা সেইটো জানা নাই, আৰু বছ তেওঁ কল্পনা কৰি আছে, সেইদৰে জানাটো বহুত অসম্ভৱ কথা, কৃষ্ণক জানাটো। আৰু বহুত এনেকুৱা মানুহ আছে যি কৃষ্ণৰ ভক্ত নহয় বা কৃষ্ণক নাজানে, কিন্তু ভাগৱত গীতাৰ তাৎপৰ্য লিখে, ভাগৱত গীতাৰ ওপৰত লেকচাৰ দিয়ে। গতিকে এনেকুৱা ধৰণৰ তাৎপৰ্য নিৰৰ্থক বুলি প্ৰভুপাদে কৈছে। শ্ৰীমদ ভাগৱতমৰ 1 নম্বৰ স্কন্ধৰ 2 নম্বৰ অধ্যায়ৰ 11 নম্বৰ শ্লোকটিত কোৱা হৈছে, वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ञानमद्वयं ब्रह्मेति परमात्मेति भगवान इति शब्दते। তো তিনিটা ৰূপত পৰম সত্যৰ বা ভগৱানৰ উপলব্ধি কৰা হয়। যিসকলে কৃষ্ণ ভক্তিত এতিয়ালৈকে অহা নাই, তেওঁলোকে নিৰাকাৰ ব্ৰহ্মৰূপে ভগৱানক পূজা কৰে, যি কৃষ্ণৰেই শৰীৰৰ জ্যোতি হয়।
আৰু কিছুমানে জীৱৰ শৰীৰত বিৰাজমান পৰমাত্মা ৰূপে ভগৱানৰ উপাসনা কৰে আৰু যিসকল অত্যন্ত বুদ্ধিমান তেওঁলোকে জানে যে ভগৱান যিয়ে সকলোকে আকাৰ দিছে তেওঁ নিৰাকাৰ নহয় নিৰাকাৰ বুলি যদি কোৱা হৈছে অৰ্থাৎ তেওঁৰ কোনো ভৌতিক আকাৰ নাই তেওঁ আধ্যাত্মিক আকাৰ আছে অৰ্থাৎ তেওঁ হৈছে ভগৱান শ্ৰীকৃষ্ণ আৰু এয়া আমি শাস্ত্ৰৰ পৰা বুজিব পাৰোঁ কিছুমানে শংকৰাচাৰ্যৰ উদাহৰণ দিয়ে কিন্তু শংকৰাচাৰ্যৰ বিষয়ে কোনে শংকৰাচাৰ্যক অৱতাৰ ল'বলৈ কৈছিল প্ৰথম শংকৰাচাৰ্যৰ কথা আমি কৈছোঁ তাৰপিছততো যিমান আহিছে সকলোকে শংকৰাচাৰ্য বুলি কয় কিন্তু সিমান পাৱাৰফুল নহয় যিমান ভগৱান শিৱ পাৱাৰফুল হয় তো প্ৰথম শংকৰাচাৰ্য হৈছে ভগৱান শিৱ আৰু তেওঁ ভগৱান কৃষ্ণয়ে এয়াও শাস্ত্ৰত লিখা আছে অনন্ত সময়ৰ পৰাই আমাৰ শাস্ত্ৰবোৰ শ্ৰুতিৰূপে চলি আহিছে কিন্তু 5000 বছৰ আগত যি লিপিবদ্ধ কৰে তাতে ভগৱানে আদেশ দিয়ে ভগৱান শিৱক যে আপুনি যাই পিনে মায়াবাদৰ প্ৰচাৰ কৰক ভগৱান শিৱ ভগৱানৰ ভক্ত হয় গতিকে তেওঁ আদি শংকৰাচাৰ্য ৰূপে আহে আৰু যদি তেওঁ নিৰাকাৰবাদী হয় তথাপিও তেনেহ'লে জগন্নাথ অষ্টকম কিয় লিখিছে শংকৰাচাৰ্যই বা কিয় কৈছে ভজ গোবিন্দ ভজ গোবিন্দ ভজ গোবিন্দ মূঢ়মতে কিয় তেওঁ যিমান 4খন ধাম তেওঁইতো প্ৰতিষ্ঠা কৰিছে পূজা আৰাধনা বিগ্ৰহৰ অৰ্থাৎ ভগৱানৰ আজ্ঞা পালন কৰি মায়াবাদৰ প্ৰচাৰ কৰিব আহিছিল যাতে যিবিলাকে বেদ উপনিষদ বুদ্ধ অৱতাৰত বেদ উপনিষদক সাইড কৰি থোৱা হয় কাৰণ মানুহে শাস্ত্ৰৰ নাম লৈ লৈ বলি প্ৰথা এইবিলাক মাংস খোৱা আৰম্ভ কৰে গতিকে শাস্ত্ৰক খণ্ডন কৰি বুদ্ধ অৱতাৰ লৈ ভগৱানে আৰু সেই কাৰণে আৰু পুনৰ শাস্ত্ৰক স্থাপিত কৰিবৰ কাৰণে শংকৰাচাৰ্যক পঠায় আৰু একদম আহিয়ে যদি কৃষ্ণৰ বিষয়ে কয় মানুহে একো বুজিব নোৱাৰিব কাৰণ 2nd ক্লাছৰ বাচ্চা এটাক যদি 10th ক্লাছৰ আমি অংক কৰিব দিওঁ মেথমেটিক্স কৰিব দিওঁ সি কৰিব নোৱাৰিব সেইকাৰণে প্ৰথমে ওকে ঠিক আছে তোমালোকে ভগৱানক দেখা নোপোৱা ঠিক আছে ভগৱান নিৰাকাৰেই হয় বাৰু এইদৰে প্ৰথমে শাস্ত্ৰক স্থাপিত কৰিলে আৰু শাস্ত্ৰ পঢ়োৱা আৰম্ভ কৰিলে আৰু যেতিয়া শাস্ত্ৰ পঢ়া আৰম্ভ হ'ল তেতিয়া তাৰ পিছত লাষ্টত আহে ভগৱান চৈতন্য মহাপ্ৰভু অৰ্থাৎ কৃষ্ণ ভক্ত ৰূপত আহি আমাক ভগৱান কৃষ্ণই যে পৰম ভগৱান তাৰ বিষয়ে দৃঢ় জ্ঞান প্ৰদান কৰে কৃষ্ণ প্ৰেম হৰিনামৰ মাধ্যমেৰে প্ৰদান কৰে গতিকে সেইকাৰণে যি ইয়াতে অৰ্জুনে স্বীকাৰ কৰিছে যথাযথ ৰূপত যদি আমি ভগৱানক স্বীকাৰ কৰোঁ তেনেহ'লে আমি ভগৱানক জানিব পাৰিম শ্লোক নম্বৰ 16 আমি পঢ়িব লৈছোঁ वक्तुमर्हस्य शेषेण दिव्याह्यात्मा विभूतयः याभिर्विभूतिभिर्लोकान् इमां त्वं व्याप्य निष्ठसि অনুগ্ৰহ কৰি আপুনি আপোনাৰ এই দিব্য বিভূতিসমূহৰ বিষয়ে মোক বিস্তৃতভাৱে কওক যিবিলাকৰ সহায়ত আপুনি এই সকলো গ্ৰহলোকতে ব্যাপী আছে তো এই যেটো দশম অধ্যায়টো ভগৱানৰ ঐশ্বৰ্য বিভূতিৰ বিষয়ে হয় সেইকাৰণে দশম অধ্যায়টিৰ নাম হৈছে বিভূতি যোগ গতিকে ভগৱানৰ ঐশ্বৰ্যৰ বিষয়ে আমি কিয় জানিব লাগে যে তাতে আমি বেলেগ ঐশ্বৰ্যশালী মানুহৰ প্ৰতি আকৃষ্ট নহওঁ সেইকাৰণে জানিব লাগে ভগৱানৰ ৰূপৰ বিষয়ে আমি কিয় শুনিব লাগে যাতে আমি বেলেগ মানুহৰ ৰূপৰ প্ৰতি আকৰ্ষিত নহওঁ ভগৱানৰ গুণৰ বিষয়ে আমি কিয় শুনিব লাগে যাতে বেলেগ গুণী মানুহৰ প্ৰতি আমি আকৰ্ষিত নহওঁ কাৰণ সেই মানুহৰ প্ৰতি আকৰ্ষিত হ'লে আমি জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হ'ব নোৱাৰোঁ কিন্তু কৃষ্ণৰ প্ৰতি আকৰ্ষিত হ'লে আমি হ'ব পাৰোঁ সেইকাৰণে আমি ভগৱানৰ ঐশ্বৰ্য বিভূতিৰ বিষয়ে জানা অত্যন্ত আৱশ্যক হয় গতিকে এই শ্লোকত এই কথা দেখা গৈছে যে পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ বিষয়ে জানিবলৈ পাই অৰ্জুনে ইতিমধ্যে সন্তোষ লাভ কৰিছে আপুনি চাওক যেতিয়া বিভূতিৰ বিষয়ে কৃষ্ণই কৈছে আৰু চতুশ্লোকী গীতা আমি যে পঢ়িলোঁ 8, 9, 10, 11 অৰ্জুন সম্পূৰ্ণৰূপে সন্তুষ্ট হৈ গৈছে কিন্তু এতিয়া অৰ্জুনে আকৌ অলপ বেছিকৈ জানিব খুজিছে আৰু এয়া আমাৰ কল্যাণৰ কাৰণেই হয় অৰ্জুন মাত্ৰ মাধ্যম হয় কৃষ্ণৰ কৃপাত অৰ্জুনৰ ব্যক্তিগত উপলব্ধি আছে জ্ঞান আৰু বুদ্ধিও আছে আৰু এই কেইটা গুণৰ বলত মানুহে পাব পৰা সকলো বস্তু আছে আৰু এইবোৰৰ জৰিয়তে তেওঁ কৃষ্ণক পৰম পুৰুষ পৰমেশ্বৰ বুলি
বুজি পাইছে অৰ্থাৎ অৰ্জুনতকৈ বুদ্ধিমান বাৰু কোন হ'ব এই সময়তো অৰ্জুনৰ বহুত সন্মান কৰিছিল অৰ্জুন বহুত বুদ্ধিমান বহুত ডাঙৰ ধনুৰ্ধৰ বহুত ডাঙৰ বীৰ হয় ইমান উচ্চ ঘৰত জন্মগ্ৰহণ কৰিছে ভক্ত হয় গতিকে আমি কোনো সন্দেহ নকৰাকৈ অৰ্জুনৰ কথা আমি মানি ল'ব পাৰোঁ সাধাৰণ মানুহবিলাকে আৰু বিশেষকৈ যিবিলাক নিৰ্বিশেষবাদী মানে নিৰাকাৰবাদী পৰমেশ্বৰৰ সৰ্বব্যাপী ৰূপটোক লৈ জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে গতিকে কৃষ্ণক অৰ্জুনে সুধিছে যে আপোনাৰ সৰ্বব্যাপী ৰূপটো বা আপোনাৰ এই হিচাপে যি বিভূতি মই হেয়া জানিবলৈ উৎসুক হয় শ্লোক নম্বৰ 17 কথম বিদ্যামহম যোগীহি ত্বাম সদা পৰিচিন্তয়ন কেষু কেষু চ ভাবেষু চিন্ত্যোহসি ভগৱন ময়া অৰ্জুনে কৃষ্ণক কৈছে হে কৃষ্ণ হে মহাযোগী মানে কৃষ্ণতকৈ মহান আৰু কোনো যোগী নাই মই কিভাৱে অনবৰতে আপোনাৰ চিন্তা কৰি থাকিব পাৰোঁ আৰু কিভাৱে আপোনাক জানিব পাৰোঁ এইটো আচলতে শ্লোক আমি সদায় গাব লাগে কৃষ্ণৰ সন্মুখত কাৰণ কৃষ্ণক আমি কিদৰে জানিব পাৰোঁ কিদৰে কৃষ্ণত আমাৰ মন সদায় যাতে স্থিৰ থাকে সেয়া আমি জিজ্ঞাসা কৰিব লাগে অৰ্জুনে আমাৰ কাৰণে আচলতে জিজ্ঞাসা কৰিছে অৰ্জুনে কৈছে হে পৰম পুৰুষ পৰমেশ্বৰ কি বেলেগ ৰূপত মই আপোনাক স্মৰণ কৰিব লাগে যিসকলে আত্মসমৰ্পণ কৰিছে কৃষ্ণৰ চৰণত আৰু যিসকল ভক্ত কেৱল তেওঁলোকেহে ভগৱানৰ দৰ্শন কৰিব পাৰে বেলেগ মানুহে চিঞৰি থাকক যে ভগৱান আছে যদি দেখুওৱা কোনোদিন ভগৱানে নাই ভগৱানে একো প্ৰুফ কৰিবৰ দৰকাৰ নাই তাৰ কৰ্মফলৰে ভগৱানে তাক দেখাই দিব মৃত্যু ৰূপত হি ভগৱানক দেখা পাব মানে কাল ৰূপত ভয়ংকৰ গতিকে ভগৱানক চেলেঞ্জ কৰি একো লাভ নাই কিন্তু ভক্তই ভগৱানৰ দৰ্শন কৰিব পাৰে অৰ্জুনৰ এই কথাত প্ৰত্যয় জন্মিছে যে তেওঁৰ বন্ধু কৃষ্ণই পৰমেশ্বৰ কিন্তু তেওঁ এই পদ্ধতিটোৰ বিষয়ে জানিব খুজিছে যে ভগৱান কৃষ্ণ আপুনিতো সকলোতে আছে সকলোৰে ভিতৰত আছে সকলোৰে বাহিৰতো আছে তো আপোনাক কেনেকৈ সকলো সাধাৰণ মানুহে দেখা পাব পাৰে আসুৰিক প্ৰকৃতিৰ মানুহ আৰু নাস্তিকবিলাককে ধৰি সাধাৰণ মানুহবিলাকে কৃষ্ণক জানিব নোৱাৰে কাৰণ কৃষ্ণক যোগমায়া শক্তিয়ে আৱৰি ৰাখে কৃষ্ণৰে অন্তৰংগা শক্তি হয় যোগমায়া শক্তি যেনেদৰে ভৌতিক জগতক মহামায়া শক্তি আগুৰি ৰাখিছে আৰু মহামায়া শক্তি হৈছে মা দুৰ্গা বা পাৰ্বতী দেৱী গতিকে ভগৱানে যোগমায়াৰ দ্বাৰা আৱৰণত সাধাৰণ মানুহৰ পৰা লুকাই থাকে এক প্ৰকাৰে ইমান সস্তা নহয় যে ভগৱানক মানুহে এনেকৈ জানিব পাৰিব তাৰ কাৰণে তেওঁলোকে পৰিশ্ৰম কৰিব লাগিব তপস্যা কৰিব লাগিব উত্তম ভক্তসকলে কেৱল নিজেই বুজি পোৱাৰ কথাকে নাভাবে বৰং সকলো মানৱ সম্প্ৰদায় বুজি পোৱাৰ বিষয়ে ভাবে এতিয়া প্ৰভুপাদে যদি ভাৰতৰ ভাগৱত গীতা বুলি ভাৰততেই প্ৰচাৰ কৰিলে হয় তে আমেৰিকা জাপান জাৰ্মানী ৰাছিয়ান বাহিৰৰ যিমান কাণ্ট্ৰিৰ মানুহ এতিয়া ভগৱানৰ ভক্ত হৈছে ইমান 70তকৈ বেছি লেংগুৱেজত যে ভাগৱত গীতাৰ ট্ৰান্সলেশ্যন হৈছে প্ৰভুপাদৰ নহ'লহেঁতেন ভক্তই কি ভাবে যে বেলেগ মানুহৰো কল্যাণ হওক সেইকাৰণে তেওঁ বেলেগ মানুহক মানে মোটিভেট কৰে ভক্তি কৰাৰ কাৰণে আৰু তাৰ কাৰণে সময় উলিয়ায় কিয় কাৰণ ইয়াৰ পৰা কৃষ্ণ অতি প্ৰসন্ন হয় তো সেইবাবে এজন বৈষ্ণৱ ভক্ত হোৱা হেতুকে অৰ্জুনে দয়া কৰি সাধাৰণ মানুহবিলাকৰ কাৰণে অৰ্জুনেতো সাক্ষাৎ দৰ্শন কৰিয়ে আছে কৃষ্ণৰ কিন্তু সাধাৰণ মানুহৰ কাৰণে সৰ্বব্যাপী ৰূপটো বুজি পোৱাৰ কাৰণে কৃষ্ণকেই সুধিছে যে কেনেকৈ এইটো হ'ব আৰু তাৰ কাৰণে আমাৰ কাৰণে বাট মুকলি কৰি দিছে যি যোগমায়াই তেওঁক সাধাৰণ মানুহৰ চকুৰ পৰা আৱৰি ৰাখে বা আৱৰণ আঁতৰাই দিয়ে সেই যোগমায়াৰ ওপৰত কৃষ্ণৰ আধিপত্য আছে কাৰণ কৃষ্ণ হৈছে বছ সকলোৰে ৰজাৰো ৰজা সেইবাবে অৰ্জুনে স্পষ্টভাৱে কৃষ্ণক যোগীন বুলি সম্বোধন কৰিছে অৰ্জুনে এই পৃথিৱীৰ বস্তুবাদী মানুহখিনিৰ চিন্তাধাৰা কেনে হ'ব সেই কথা বিবেচনা কৰি চাইয়ে এইটো প্ৰশ্ন কৰিছে আৰু কৈছে কেষু কেষু চ ভাবেষু গতিকে আমি গম পাম যে এতিয়া ভগৱানে আমাক অৰ্জুনে এটা প্ৰশ্ন কৰি আছে আৰু এতিয়া ভগৱানে আমাক আগে ক'ব যে আচলতে আমি কেনেদৰে
ভগৱানক দৰ্শন কৰিব পাৰোঁ সকলোতে হেতু 19 নম্বৰ শ্লোকটিৰ পৰা আৰম্ভ হ'ব সেইকাৰণে আমি 19 নম্বৰ শ্লোকটি নেক্সট ক্লাছত কৰিম আজি 18 নম্বৰ শ্লোকটিলৈকে আমি কৰিম শ্লোক নম্বৰ 18 বিস্তাৰেণাত্মনো যোগম বিভূতিম চ জনাৰ্দন ভূয়ঃ কথয় তৃপ্তিৰ্হি শৃণ্বতো নাস্তি মে মৃতম হে জনাৰ্দন আপুনি অনুগ্ৰহ কৰি আপোনাৰ বিভূতিসমূহ আৰু যোগ বলৰ বিষয়ে দুনাই বিস্তৃতভাৱে কওক অৰ্জুনক ইতিমধ্যে কৃষ্ণ কৈছে সংক্ষেপে কিন্তু কৃষ্ণক ৰিকুৱেষ্ট কৰিছে অৰ্জুনে কি মোক বিস্তৃতভাৱে কওক ন তেতিয়া সাধাৰণ মানুহেও জানিব পাৰিব আপোনাৰ বিষয়ে শুনি শুনি মোৰ কেতিয়াও আমনি নালাগে এজন শুদ্ধ ভক্তৰ এয়া লক্ষণ হয় যে তেওঁ ভগৱানৰ বিষয়ে আৰু বেছি বেছি শুনিব খোজে মানে শুনি 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 পিয়াহে নপলায় এটো শুদ্ধ ভক্তৰ লক্ষণ আমি যদি ভক্তিত আগবাঢ়িছো আমি ভগৱানৰ বিষয়ে আৰু জানিব খুজিম ভগৱানৰ বিষয়ে শুনি শুনি আমাৰ আমনি নালাগে কাৰণ আপোনাৰ অমৃতময় বাণী যিমানেই শুনো সিমানেই শুনি থাকিবৰ মন যায় ভগৱানৰ লীলা ভগৱানৰ ৰূপ ভগৱানৰ গুণ সকলোবিলাক অমৃতময় হয় সেইকাৰণে আৰু বেছি শুনিবৰ মন যায় যেনেদৰে কিবা অমৃতৰ দৰে সোৱাদ থাকিলে যে আমি বস্তুটো আৰু খাবৰ মন যায় বা ড্ৰিংক হলে আমি আৰু মানে খাব খুজো কি আৰু অলপমান মুখ দিয়া এই ৰসখিনি বা চৰবতখিনি অমৃতৰ দৰে লাগিছে তেনেকৈ আমি ভগৱানৰো যে শুনি থাকো ভগৱানৰ বিষয়ে শুনিয়ে থাকো এতিয়াও আমাৰ অমৃত যেন লাগিব আৰু শুনি শুনি থাকিলেই আমাৰ আসলতে এই শুনি তাৰ সোৱাদ আসলতে আমি গ্ৰহণ কৰিব পাৰিম এটা নমিশন ঋষিৰ বিষয়ে প্ৰভুপাদে ইয়াতে কৈছে যে তেওঁলোকে এটা শ্লোক কয় যে বয়ম তু ন বিতৃপ্যামা উত্তম শ্লোক বিক্ৰমে यच्छृण्वतां रसज्ञानं स्वादु स्वादु पदे पदे उत्तम श्लोकসকলৰ দ্বাৰা যিজন কৃষ্ণৰ গুণগান কৰা হয় তেওঁৰ অলৌকিক লীলাৰ বিষয়ে অনবৰতে শুনি থাকিলেও কেতিয়াও হেঁপাহ নপলায় আসলতে ভোক পিয়া একো নালাগে যি মুক্ত আত্মা হয় যেনেদৰে পৰীক্ষিত মহাৰাজ হয় নহলে 7 দিন 7 ৰাতি একো নুখুৱাকে একেৰাহে বহি কঁকালৰো বিষ উঠা নাই এক্সাৰসাইজো কৰা নাই কেনেকৈ সম্ভৱ হয় কাৰণ তেওঁ অমৃতৰ দৰে পৰীক্ষিত মহাৰাজে মানুহ খাই আছে কানেৰে মানে খাই আছে ভগৱানৰ সেই অমৃতৰ দৰে কথাবোৰ কৃষ্ণৰ লগতে যিসকল ভক্তৰ এটা অপাৰ্থিৱ সম্পৰ্ক গঢ়ি উঠিছে তেওঁলোকে ভগৱানৰ লীলাৰ বৰ্ণনাৰ প্ৰতিটো পদতে অমৃতৰ আস্বাদ লাভ কৰে আমি সেইকাৰণে শুনি থাকিব লাগে আৰু শুনি থাকোঁতে আমি দেখা পাম ভগৱানৰ বিষয়ে শুনি শুনি আমাৰ পৰা না আমাৰ ভিতৰৰ পৰা যিবিলাক বিকাৰ এইবিলাক নষ্ট হৈ গৈছে যিমান পাপ আছে সব নষ্ট হৈ গৈছে আৰু এটা এনেকুৱা সময় আহিব যে ভগৱানৰ বিষয়ে অলপ শ্ৰৱণ কৰিলে ইমান আমাৰ আস্বাদন হ'ব ইমান আনন্দ হ'ব পোনপটীয়া অভিজ্ঞতাৰে এই অমৃত প্ৰত্যক্ষভাৱে লাভ কৰিব পাৰি যেনেকৈ আমি যদি এখন উপন্যাস কিনি লৈছোঁ বোলে উপন্যাসখন পঢ়িছোঁ কিন্তু কিমানবাৰ পঢ়িব এবাৰ পঢ়িব দুবাৰ পঢ়িব 10 বাৰ পঢ়িব আমনি লাগি যায় কিন্তু কৃষ্ণ কথা শুনি শুনি আমাৰ কেতিয়াও আমনি নালাগে বা ভাগৱতমখন আপুনি যিমানবাৰ পঢ়িব ভাগৱত গীতাখন আপুনি যিমানবাৰ পঢ়িব সিমানবাৰে আপোনাৰ আৰু বেছি নতুন নতুন কথা আপুনি জানিব পাৰে বহুত ৰহস্য আমাৰ সন্মুখত খুলি দিয়ে ভগৱানে কাৰণ ভাগৱত গীতা আৰু কৃষ্ণৰ মাজত কোনো অন্তৰ নাই পুৰাণ সমূহেই হল প্ৰাচীন কালৰ ইতিহাস য'ত ভগৱানৰ বিভিন্ন অৱতাৰসমূহৰ লীলাৰ বৰ্ণনা দিয়া আছে আৰু এনে পাঠ্যবস্তু বাৰে বাৰে পঢ়িলেও তাৰ নতুনত্ব কেতিয়াও হেৰাই নাযায় আজি আমাৰ ভাগৱত গীতাৰ ক্লাছটো আমি ইমানতেই সামৰিলোঁ আপোনালোকক হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ